পৰা নাই দেউতা মাতেনা নাই মই নিজে আহিছোঁ আহিবলৈ বাধ্য হৈছোঁ নহ'লে যে বৰ বেয়াকৈ ফচি যাম মই পচন্দ খাবলৈ নাই সেইকাৰণে তহঁতক বিচাৰি বিচাৰি শিলিগুৰি পাইছোঁ বাবা আৰু তই অকলে আহিলি যে এম এল এ নাহিল কিয় তহঁতৰ দৰে মানুহক লগ কৰিবলৈ আহিলে আৰু এইবোৰ কথা কেনেবাকৈ কোনোবাই জানি গ'লে এম এল এৰ কেৰিয়াৰ বৰবাদ হৈ যাব সদ্যহতে তহঁতৰ বাপেৰ বুলি ধৰি ল যে জন্ম হৈ তহঁতক গৰু পিতন দিছে জোকে ধৰিলে গৰুৱে কিজানি ইমান বেয়াকৈ নধৰে অফিচাৰ হৈ গলা অফিচাৰ গ্ৰেড পৰীক্ষাত পাছ কৰি মই কি হলো তাতে নিষ্ঠুৰ নৃত্য দেউতাক যিয়ে নিজৰ জীয়েকক কুকুত খাবলৈ মৰম কৰা অধিকাৰ নাই 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 মই নোৱাৰো জুনুকাক বিশ্বাস কৰি থাকিবলৈ জুনুকাই নোৱাৰে চেলাইন চিট কৈছো মই তোমাক যিমানে মৰম নকৰক কিয় মই য'তেই নাথাকো তই কিন্তু মোক বিচাৰি উলিয়াবই লাগিলে মৰিয়ে নাচাওঁ কিয় জুনুকাই কিন্তু চিঞৰি চিঞৰি মোক মাতিবই মোক চিঞৰি চিঞৰি দেউতা আনকি মনাবৰ এখন ফটো এইখন ঘৰত আৰি থোৱা নাছিল পাছতো কিয় জানো জুনুকাই আজিও দেউতাক পাহৰি যাব পৰা নাই মাৰ পৰা সকলো কথা উলিয়াই ল'লা নহয় পুলিচৰ মানুহটো কথা উলিয়াৰ টেকনিকটো তুমি ঠিক জানা ৰঞ্জিত নহয় মানে মই আচলতে দেউতাকৰ মৰম 2-3 বছৰহে পাইছে পাৱাৰফুল মানুহে জিৰ' পাৱাৰ অফ বাল্ব হৈছে প্ৰথম দিনা যি ধৰণে দৰ্শকৰ সঁহাৰি আমি যিটো ভাবি আছো আৰু কষ্ট কৰিছোঁ কষ্ট ফল আজি পাইছোঁ নলবাৰীৰ ৰাসত প্ৰত্যেক মই বুলি নহয় আমাৰ এই যে চাহ দিয়া ৰান্ধনিটোলৈ ল'ৰাজনৰ পৰা ছেটিংছৰ ল'ৰালৈকে আৰ্টিষ্ট আমি সকলোৱে কষ্ট কৰিছোঁ ইয়াত টোটেলিটিত এখন নাটক অভিজিত ভট্টাচাৰ্যই লিখা পৰিচালনা আৰু ৰচনা আৰু মই 6 বছৰৰ পিছত ভাগৱান থিয়েটাৰলৈ আহিছোঁ সকলো সহযোগত সকলোৱে প্ৰত্যেকে ভাল ভাল কাম কৰিছে কাৰণে দৰ্শকে গ্ৰহণ কৰিছে আৰু আজি আমাৰ আৰম্ভণি মই ভাবোঁ যে 6টা বছৰ বিৰতিৰ পিছত নলবাৰীৰ ৰাসত এনেকুৱা ধৰণৰ আমি ভাবাতকৈ বহুত বেছি ফল পাইছোঁ দৰ্শকে আদৰি লৈছে তাৰ কাৰণে সমূহ দৰ্শক ভক্তপ্ৰাণ ৰাইজক মই যতীন বৰাই ইতিহাস পৰিয়ালৰ তৰফৰ পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ অনলাইন টিকট এইটো খুব ভাল প্ৰচেষ্টা অৱশ্যে প্ৰথমতে অলপ খেলিমেলি এটা হয় যিহেতু এইটো এটা নতুন প্ৰচেষ্টা এটা কৰিছে আৰু এইটো প্ৰথম এটা প্ৰচেষ্টা হাতত লৈছে এইটো শলাগিবলগীয়া আৰু শৰ্মিষ্ঠাই আছে আশা নতুন তাই দ্বিতীয় ছেকেণ্ড ইয়েৰ ভাইভামান থিয়েটাৰত আহিছে আৰু আহি কষ্ট হৈছে চবৰে মাত চাত ভাঙিছে তথাপি দৰ্শকৰ হাত চাপৰি পেলাই আৰু দুগুণ উৎসাহেৰে অভিনয় কৰিব মন যায় তেওঁলোকে